তো আজি আপোনালোকক ক'ম যে সঞ্চয় বহি কেনেকৈ লিখিব লাগে সাপ্তাহিক। তো আপোনালোকক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে সাপ্তাহিক সঞ্চয়ৰ বহি যেতিয়া লিখিব তেতিয়া প্ৰথমতে আপোনালোকে কি কৰিব, নাম লিখি ল'ব। মই ইয়াত নাম লিখিছোঁ চুমি দাস, তাৰপিছত স্বামীৰ নাম লিখিব বা দেউতাৰ যদি থাকে দেউতা, যদি বিয়া নোহোৱা হয় দেউতাৰ নামটো লিখিব। তাৰপিছত সদস্যৰ সংখ্যা মানে কি, আপোনালোকৰ যদি সভানেত্ৰী থাকে তেতিয়াহ'লে সদস্যৰ সংখ্যা 1 হ'ব, সম্পাদিকা হ'লে 2 হ'ব, কোষাধ্যক্ষ হ'লে 3 হ'ব। তাৰপিছত এনেকৈ আপোনালোকৰ 10 গৰাকী থাকিলে তেনেকৈ তেওঁলোকৰ নাম্বাৰ দি যাব, যে কাক 4 নম্বৰত ৰাখিব, 5 নম্বৰত ৰাখিব, তেনেকৈ সদস্যৰ সংখ্যা ৰাখি ল'ব। তো সদস্যৰ সংখ্যা আপোনালোকে গম পালে। মই 3 লিখিলোঁ ইয়াত, ধৰক এয়া কোষাধ্যক্ষৰ হয়, মই লিখিছোঁ। তাৰপিছত লিখিব তাৰিখ আপোনালোকৰ যিটো তাৰিখে ধৰক আপোনালোকৰ গোটটো আৰম্ভ হয়, সেইটো তাৰিখতো আপোনালোকৰ পইচা জমা নলয়। তেতিয়া কি হ'ব, আপোনালোকৰ নেক্সট মানে যেতিয়া আকৌ সভা হ'ব তেতিয়া আপোনালোকৰ পইচা লোৱা হ'ব। তেতিয়া ধৰক ডেটটো হ'ল আপোনালোকৰ ধৰক সোমবাৰে কৰিলে, আমাৰ ধৰক সোমবাৰ, মই এইটো সোমবাৰৰ হেৰিয়ে বনাইছোঁ। তো আপোনালোকৰ কেতিয়াবা মঙ্গলবাৰো হ'ব পাৰে, বুধবাৰো হ'ব পাৰে, আপোনালোকৰ ডেটটো ফিক্স কৰি ল'ব। ইয়াত ধৰক 6, 11, 23 প্ৰথম মানে সভাৰটো আৰম্ভ হৈছে। তো প্ৰথম সভাটো বেলেগ এটা ডেট আছিলে, এতিয়া ছেকেণ্ড ডেটটোত যেতিয়া পইচাটো জমা হ'ব। তাৰপিছত ইয়াত লিখিলে ডেটটো, লিখাৰ পিছত সভাৰ সংখ্যা 1 নম্বৰ সভাটোত পইচা লোৱা হোৱা নাই, তো 1 নম্বৰটো সভাত নিলিখিব ইয়াত, এইটো হ'ব 2 নম্বৰ সভা। তো 2 নম্বৰ সভা লিখিলে, 2 নম্বৰৰ পিছত সভা 2 লিখিলে। তাৰপিছত সঞ্চয়ৰ পৰিমাণ ধৰক আপোনালোকে কোনোবাই সঞ্চয়ৰ পৰিমাণ 20 টকা হ'ব পাৰে, 40 টকা হ'ব পাৰে, যাৰ যেনেকুৱা মানে ধৰক বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নিয়ম কৰি বান্ধি লৈছে। আমি বাৰু 20 টকা লৈ, মই ইয়াত 40 টকা বুলি দি লিখিছোঁ। তাৰপিছত ধৰক আপোনালোকৰ 20 টকা হ'লে 20 টকাই দিব। পিছত সঞ্চয়ৰ পৰিমাণটো ধৰক দিলে, মই ইয়াত 40 দিলোঁ। পিছত মুঠ সঞ্চয়টো কিমান হ'ব, 40 হ'ব, কিয়নো 40 টকাই দিছে ন, জৰিমনাটো নহ'ব। তাৰপিছত সদস্যৰ চহীটো কৰাই ল'ব। সদস্যৰ চহীটো কৰাই সভানেত্ৰী বা সম্পাদিকাৰ চহীটো কৰাই ল'ব। চাইটটো ভালকৈ বনাই ল'ব আপোনালোকে। তাৰপিছত আকৌ নেক্সট যেতিয়া সপ্তাহত আকৌ মিটিং হ'ব, তেওঁ মানে ডেটটো লিখিব। তাৰপিছত 3 নম্বৰ সভা দিব, আকৌ 40 টকা দিলে, তাৰপিছত মুঠ হ'ব 80 টকা। তাৰপিছত আকৌ চাইন কৰাব, তেনেকৈ কৰাই দিব। তাৰপিছত আকৌ তেনেকৈ আকৌ 4 নম্বৰ সভাত তেনেকৈ ছেইম, ধৰক আপোনালোকৰ 40 টকা ল'লে, 120 টকা মুঠ চাইন কৰালে, বুজি পাইছে, চাইন কৰালে। তাৰপিছত চাওক চাইন কৰালে, এতিয়া কি হ'ল, ইয়াত চাওক 4 নম্বৰ সভা লিখিলে, তেতিয়া কি হ'ল, সভানেত্ৰীৰ নাম কি হ'ল, অনিতা বৰা বুলি লিখিছোঁ। পিছত আকৌ চুমি দাসৰ হেৰিটো লিখিলে, মানে ছিগনেচাৰটো কৰালে। তাৰপিছত সেইদিনাখন ধৰক আপোনালোকৰ অনিতা বৰা অহা নাই, মানে ধৰক অলপ দেৰি হৈছে বা কিবা অহা নাই গোটত, কি কৰিব, তেতিয়া নামটো লিখি তেতিয়া সম্পাদিকাৰ ছিগনেচাৰটো কৰাই ল'ব। যেনেকৈ মই লিখাত লিখিছোঁ প্ৰিয়া ডেকা বুলি লিখি দিছোঁ। তাৰপিছত আকৌ নেক্সট সপ্তাহত হ'ব মিটিং, তেনেকেই হ'ব। ধৰক আপোনালোকৰ সভানেত্ৰী আহিলে, সভানেত্ৰীৰ ছিগনেচাৰ কৰিলে, তাৰপিছত আকৌ তেনেকৈ চলি যাবগৈ। আকৌ ধৰক আপোনালোকৰ 7 নম্বৰ সভাটোত কি হ'ব, ইয়াত ধৰক আপোনালোকৰ 7 নম্বৰ সভাত আপোনালোকৰ সদস্য কোনো অহা নাই, গোটত অহাই নাই, কি হ'ব, ইয়াত পূৰা খালী যাব আৰু একো নিলিখিব। তাৰপিছত আকৌ 18 তাৰিখে আকৌ নেক্সট সপ্তাহত আহিব 8 নম্বৰ সভাত। অহাৰ পিছত এই 40 টকাটো যে বাদ হ'ল, 40 টকাটো লিখিব, 40 টকাটো লিখি ল'ব। ইয়াত মুঠ 80 টকা দিলে, তাৰপিছত আকৌ মুঠ টকাটো কিমান হ'ব, 320 টকা, আৰু জৰিমনা 5 টকা এটা লৈ ল'ব। মানে জৰিমনা যদি দিয়ে, জৰিমনাটো ল'ব লাগে, কিয়নো গোটত দিলে ধৰক 5 টকাটো চবৰে ভাগ হ'ব, হয়নে, আপোনালোকৰ 10 গৰাকী থাকিলে 10 গৰাকীৰে ভাগ হ'ব। তো যদি আপোনালোকৰ জৰিমনাটো লয়, কি হ'ব, আপোনালোকৰ গোটত সদস্যখিনি মানে আহি থাকিব। আৰু যদি আপোনালোকে জৰিমনা নলয়, কিছুমান মানুহ আছে মানে সভাত আহিবলৈ নিবিচাৰে, হয়নে, কিন্তু আপোনালোকে যদি গোটত নাহে তেতিয়াহ'লে আপোনালোকে কি কৰিব, জৰিমনাটো ল'ব। আৰু যদি কেতিয়াবা ধৰক কিছুমান মানুহ এনেকুৱা থাকে জৰিমনাটো 5 টকা দিব নোৱাৰে, মানে তেনেকুৱা থাকে কিছুমান মানুহ, আপোনালোকে নল'ব। আৰু যদি ধৰক কিবা অসুবিধা বা কিবা হেৰি হৈছে, আপোনালোকৰ কিবা প্ৰব্লেম হৈছে, তেতিয়া নল'ব। মানে জৰিমনাটো ল'লে মানে হেৰি হয় আৰু ধৰক আপোনালোকৰ গোটত আহে, কিছুমান মানুহ থাকে আহিব পাৰে কিন্তু আহিব নিবিচাৰে, গোটত আহিলে ভাল, সেইটোৱে। ধৰক গোটত মানুহ আহিলে সপ্তাহে কি হয়, আপোনালোকৰ গোটটো ভাল হয়, মানে ভালকৈ চলে, হিচাপ পত্ৰ ভাল হয়, বুজি পাইছে নহয়।
আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।